আসাম পুলিচ পৰীক্ষাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ জিকেৰ সৈতে নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে এই ভিডিঅ'টোৰ কুৱেশ্যনছখিনি PDF আকাৰে পাবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব পাৰে। টেলিগ্ৰাম চেনেলৰ লিংকটো ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি থোৱা আছে। আহক এতিয়া কুৱেশ্যনছখিনি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে কোন চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1985 চনত। নেক্সট কুৱেশ্যন কোন চনত মিজোৰামক অসমৰ পৰা পৃথক কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1972 চনত। নেক্সট কুৱেশ্যন কোন চনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1937 চনত। নেক্সট কুৱেশ্যন ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা সময়ত অসমৰ মুঠ জিলাৰ সংখ্যা কিমান আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 13খন। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আনোৱাৰা টাইমুৰ। নেক্সট কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বসন্ত কুমাৰ দাস। নেক্সট কুৱেশ্যন অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আকবৰ হাইদৰি। নেক্সট কুৱেশ্যন অসম ৰাজ্যৰ পৰা কিমানজন সাংসদ লোকসভালৈ নিৰ্বাচন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 14জন। নেক্সট কুৱেশ্যন অসম বিধানসভাত মুঠ আসনৰ সংখ্যা কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 126খন। নেক্সট কুৱেশ্যন কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1973 চনত। নেক্সট কুৱেশ্যন গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কাৰ্বি আংলং জিলাত। নেক্সট কুৱেশ্যন সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চক্ৰশিলা অভয়াৰণ্য। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ'ছসমূহ ভৱিষ্যতে চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন মহাত্মা গান্ধী কিমান চনত দক্ষিণ আফ্ৰিকালৈ গৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1983 চনত। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত অমৰনাথ মন্দিৰ অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জম্মু আৰু কাশ্মীৰত। নেক্সট কুৱেশ্যন, কোনখন দেশত সৰ্বপ্ৰথম GST ৰূপায়ণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফ্ৰান্সত। নেক্সট কুৱেশ্যন, কটন কলেজ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1901 চনত। নেক্সট কুৱেশ্যন, কোনখন নগৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ যোৰহাটক। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ কৃষিমন্ত্ৰী কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অতুল বৰা। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীখনে কেইখন দেশৰ মাজেৰে বৈ গৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 3খন। নেক্সট কুৱেশ্যন, চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 2011 চনত। নেক্সট কুৱেশ্যন, ভাৰতীয় অৰ্থনৈতিক সংস্কাৰৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মনমোহন সিঙক। নেক্সট কুৱেশ্যন, ৰায়তবাৰী প্ৰথা কিহৰ লগত জড়িত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জমিনদাৰী ব্যৱস্থাৰ লগত। নেক্সট কুৱেশ্যন, আগ্ৰা নগৰখন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চিকন্দৰ লোদীয়ে। নেক্সট কুৱেশ্যন, এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত হেট্ৰিক লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈগৰাকীৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কপিল দেৱ। নেক্সট কুৱেশ্যন, স্লামডগ মিলিয়নাৰ নামৰ চিনেমাখনৰ বাবে কোনে অস্কাৰ বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি এ.আৰ. ৰহমান। নেক্সট কুৱেশ্যন, হু ইজ ভাৰত মাতা গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পুৰুষোত্তম আগৰৱালা। নেক্সট কুৱেশ্যন, পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1950 চনত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ সৰ্ববৃহৎ সৈন্য কোনখন দেশত আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চীন দেশত। নেক্সট কুৱেশ্যন, নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ কোনখন ঠাইত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কলকাতাত। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, ত্ৰিপুৰাৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি
আগৰতলা। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বোকাজানত। আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জেনেভাত। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।